কৃষি প্ৰধান ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এগ্ৰিকালচাৰেল ছেক্টৰ অৰ্থাৎ কৃষি ক্ষেত্ৰৰ যিসকল নিয়োজিত তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। 50%তকৈও বেছি ভাৰতবৰ্ষৰ পপুলেশ্যন এই এগ্ৰিকালচাৰেল ছেক্টৰৰ লগত জড়িত হৈ আছে। বহুতো কৃষকে খেতি কৰে, কিন্তু খেতি কৰি তেওঁলোকে যিমানখিনি পইচা খৰচ কৰে, বিক্ৰী কৰাৰ পিছত দেখা যায় যে কষ্ট অফ প্ৰডাকশ্যন আদি সকলো মিলাই পেলাই ইমানখিনি পইচা ঘূৰি নাহে। এইটো সময়ত কৃষকসকলে বহুতো মানসিক অতিশয্যাৰ সন্মুখীন হ'বলগীয়া হয়। লোন লৈ বহুতো কৃষকে খেতি কৰে, কিন্তু তেওঁলোকে লোনৰ পইচাখিনি ঘূৰাই দিব নোৱাৰে। বহুতো কৃষকে ইয়াৰ ফলস্বৰূপে আত্মহত্যা কৰা দেখা যায়। ইয়াৰ এটা টেম্পৰাৰী চলিউশ্যন হিচাপে ভাৰতবৰ্ষৰ ৰাজ্য চৰকাৰসমূহে লোন ৱেইভাৰ নামৰ এটা পদ্ধতি আনিছে। কিন্তু লোন ৱেইভাৰ সকলো ধৰণৰ লোনৰ বাবে প্ৰযোজ্য নহয়। এটা সময়ত চৰকাৰে 2 হেক্টৰ বা তাতকৈ কম লেণ্ড হোল্ডিং থকা কৃষকসকলকহে লোন ৱেইভাৰ দিছিল আৰু বাকী কৃষকসকলক মাত্ৰ 25% লোন ৱেইভাৰ দিছিল। এই লোন ৱেইভাৰৰ যিটো সমস্যা, এইটো ভাৰতবৰ্ষৰ ইকনমিৰ কাৰণে বহুত ডাঙৰ সমস্যা। কৃষকসকলৰ যিটো ষ্ট্ৰাকচাৰেল প্ৰব্লেম, ৱেডাৰ ৰিলেটেড হওক, চেলিং ৰিলেটেড হওক, নাইবা বিভিন্ন কাৰ্টেল, ইণ্টাৰমিডিয়াৰী আদি জড়িত হৈ আছে, বিভিন্ন ধৰণৰ কোল্ড ষ্ট'ৰেজ ৰিলেটেড প্ৰব্লেম হওক, এইবিলাক সমস্যাৰ যি ষ্ট্ৰাকচাৰেল সমস্যা, এইটো ষ্ট্ৰাকচাৰেলি সমাধান কৰিব লাগিব। লোন ৱেইভাৰ এটা টেম্পৰাৰী ৰিলিফ হ'ব পাৰে, কিন্তু এইটো এটা পাৰ্মানেণ্ট চলিউশ্যন নহয়। ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ৰিপৰ্ট অনুসৰি 2014 চনৰ পিছৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য চৰকাৰসমূহে যিবিলাক ৰাজ্যত ভাল এগ্ৰিকালচাৰেল প্ৰডাকশ্যন হয়, যেনেকুৱা উত্তৰ প্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকা, ছত্তীশগড়, তামিলনাডু, পাঞ্জাৱ আদি ৰাজ্য চৰকাৰসমূহে 2.5 লাখ crore টকাৰ লোন ৱেইভাৰ দিছে। এইটো এটা বিশাল অংক। তো এই পৰিমাণৰ টকা যদি ফাৰ্মাৰ্ছবিলাকৰ ষ্ট্ৰাকচাৰেল প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পৰা গ'লহেঁতেন, তেন্তে ভাৰতবৰ্ষৰ ইকনমি যিটো ছেক্টৰত 50%তকৈ অধিক পপুলেশ্যন নিয়োজিত হৈ আছে, এইটো ইকনমিৰ ৰেখ-ৰূপ চেহেৰা সলনি হৈ গ'লগৈ। তো মই ভাবোঁ এইটো প্ৰব্লেম ষ্ট্ৰাকচাৰেলি চলিউশ্যন কৰাৰ স্কিমছ, পলিচি চৰকাৰে গ্ৰহণ কৰা উচিত। থেংক ইউ।